তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি হ'ল শিৱৰাত্ৰি। শিৱৰাত্ৰিৰ কাৰণে আজি মানে মন্দিৰলৈকে যাব ওলাইছোঁ, ওচৰতে থকা। আৰু এইফালে পূৰা চানি। এতিয়া মানে তিনিআলিত থকা শিৱ মন্দিৰটোতো যাম আৰু মানে ক্ষেত্ৰীটো যাম। আৰু তাতে বজাৰ আছে, অলপমান মানে বজাৰ চজাৰ কৰি মন্দিৰতো দিব লাগিব। তো চাই থাকক, আপোনালোকক একদম শেষলৈকে দেখাই থাকিম। আৰু ৰাতিলৈকে পূৰা ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে, চাই থাকক আৰু দেখাই আছোঁ। আৰু গাইজ আমি ফাইনেলি মানে আহি পালোঁ মন্দিৰ। এতিয়া মানে তাতে পুথি পঢ়ি আছে, এইফালে দেখাই পাইছে আপোনালোকে। এতিয়া মানে ইয়াৰ ভিতৰত সোমাই যাই কেনে ধুনীয়াকৈ মানে চাকি তাকি জ্বলাই আহি আৰু ক্ষেত্ৰী যাম। তাতেও মানে কামাখ্যা মন্দিৰত যোৱা হ'ব, তাতেও মানে দেখাই আছোঁ, চাই থাকক। এয়া মন্দিৰৰ ভাগ চাওক, সকলোৱে চাকি বন্তি জ্বলাইছে আৰু ইফালে ধুনীয়াকৈ মানে পুথি পঢ়ি আছে। এইটোৱে হ'ল শিৱ মন্দিৰ। এতিয়া মই ধুনীয়াকৈ যাই তাতে চাকি বন্তি জ্বলাই আপোনালোকক লগ পাইছোঁ। আৰু গাইজ এতিয়া ধুনীয়াকৈ মন্দিৰৰ পৰা আহি চাকি বন্তি জ্বলাই আহিলোঁ, দেখাই দিছে ধুনীয়াকৈ ফুট লগাই আহিছে। এইফালে দিছে বেলপাতটো মানে এইটো ইয়াতে ধুনীয়াকৈ লৈ লৈছোঁ। এতিয়া মানে নদীত মানে এনে অলপমান ফুৰিবৰ কাৰণে আহিছিলোঁ। এতিয়া যাম আৰু ক্ষেত্ৰীত যাব লাগিব, তাতেও মানে কামাখ্যা মন্দিৰ আছে ক্ষেত্ৰীত। কামাখ্যা মন্দিৰতো যাম আৰু মানে অলপ বজাৰো কৰিব লগা আছে। শিৱ মন্দিৰত মানে অলপ বস্তু দান দিম বুলি ভাবিছোঁ। তো এতিয়া ধুনীয়াকৈ বজাৰ চজাৰ কৰি আহি কেনে আপোনালোকক লগ পাই আছোঁ। ৰাতিলৈকে মানে পূৰা ধামাকা হৈ আছে। আৰু কি কি খাওঁ দেখাই আছোঁ, ঘোটা, ভাঙৰ লাৰু, ভাং চাঙো খাব পাৰোঁ, ঠিক নাই। মই দেখাই থাকিম আৰু কি কি খাওঁ, চাই থাকক গাইজ। এইটো হীৰামণি। এইফালে পুৰা খিচাৰি বনাই আছে, আহাংতে কিজানি খাই যাব পাৰিম। আজি পূজাই দেখি আছো। এতিয়া আমি ধুনীয়াকৈ যাওঁ ক্ষেত্ৰীত। বাই বাই দে। শিৱৰাত্ৰিৰ কাৰণে চবফালে পূজা চাওক, এইফালে শিৱ পূজা। আজি শিৱৰাত্ৰি যে মানে চবফালে গাইজ পূজাই পূজা য'তে যাওঁ ততে পূজা। আৰু মানে আগৰ ফালে আছে, দেখাইছোঁ আপোনালোকক, চাই থাকিব। এতিয়া আমি ধুনীয়াকৈ গৈ আছোঁ। ফাইনেলি ক্ষেত্ৰী আহি পাই গ'লোঁ। আৰু এইফালে চাওক, এইফালে ধুনীয়াকৈ পূৰা মানে শিৱ পূজা হৈ আছে। আৰু সেয়া ক্ষেত্ৰী অভাৰব্ৰিজ। আমি একদম ব্ৰিজৰ মানে সেইটো বাৰে যাব লাগিব, তাতে মানে কামাখ্যা মন্দিৰ আছে। ধুনীয়াকৈ ব্ৰিজৰ ভিতৰেদি সোমাই আহিলোঁ। আৰু এতিয়া বজাৰৰ ভিতৰেদি মানে যাব লাগিব, গাড়ী মানে আধাতে থৈ যাব লাগিব। আজি শুক্ৰবাৰ, ইয়াতে বজাৰো আছে, চাই থাকক, দেখাই আছোঁ। গাড়ী গাইজ মানে নথলোঁ, পূৰা একদম গাড়ী লৈ আহি আছোঁ। ভিতৰে মানে আনিব পাৰিছোঁ, সেইকাৰণে লৈ আনিলোঁ। আৰু মন্দিৰ আহি পালোঁৱে, সেয়া দেখিছেনে। আৰু এইফালে পূৰা আজি শুক্ৰবাৰৰ বজাৰ ইফালে পূৰা। আমি ফাইনেলি আহি পাই গ'লোঁ মন্দিৰ। এতিয়া নামিলোঁ, এইফালে মন্দিৰ আহি পাই গ'লোঁ গাইজ, শ্ৰী শ্ৰী মা কামাখ্যা। আৰু এইফালেদি পূৰা মানে এতিয়া উঠি যাম। আপ মানে তামাম আপ চাওক। তামাম আপ। এতিয়া স্কুটিখন ইয়াতে পূৰা পাৰ্ক কৰোঁ। আৰু বেছি ওপৰলৈকেতো নিব নোৱাৰি, নহ'লে গোটেইখিনি তেল শেষ হৈ যাব। যিখিনি আছে যাবাই নাপাম আমি ঘৰত। এতিয়া ভিতৰলৈকে সোমাই যাওঁ। আৰু ইয়াতে মানে বিয়াও পতা হয়, যদি কাৰোবাৰ বিয়া পাতিম বুলি ভাবি আছে, বিয়া চিয়া পাতিব পাৰে আৰু আহি কেনে, না কি? এইফালে পৰা ভকত গামোচা চামোচা ওলাই লৈছে। এয়া চাওক গাইজ। আৰু আমি পূৰা এনেকুৱা এপেৰে উঠি আহিছোঁ এইটো মন্দিৰটো। পূৰা মানে ভাগৰ লাগি গৈছে গাইজ। এতিয়া ধুনীয়াকৈ সেইফালে আহিছোঁ। ইয়াতে মানে ডাঙৰকৈ দুৰ্গা পূজা হয় আৰু মহ চহ মানে পূৰা বলি দিয়া হয়, সৰু বলি বৰ বলি মানে পূৰা দিয়া হয়। আপোনালোকক দেখাম বাৰু, আৰু দেখাইছোঁ, চাই থাকক। পূৰা ভাগৰ লাগিছে। দুৰ্গা পূজাত বলি দিয়া হয় এইটো ঘৰতে। আৰু এইটো হ'ল মেইন মন্দিৰটো, আৰু এইটো হ'ল তাৰ চৌপাশ। আৰু গাইজ ধুনীয়াকৈ পূৰা এতিয়া মন্দিৰৰ ভিতৰত সোমাই আহিলোঁ। আৰু এইফালে ধুনীয়াকৈ চাকি বন্তি দি কেনে আৰু আপোনালোকক লগ পাইছোঁ। ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব দেই।
ইয়াতে ধুনীয়াকৈ চাকি বন্তি জ্বলোৱা হ'ব আৰু বিয়া সভা হ'লে ইয়াতে ধুনীয়াকৈ হোম যজ্ঞ কৰা হয় আৰু সেয়া ভিতৰত মন্দিৰ ভিতৰলৈকে যাম ফাৰ্ষ্ট ইয়াতে ধুনীয়াকৈ আমি চাকি বন্তি জ্বলাই লওঁ চাকি বন্তি জ্বলাই লৈ ভিতৰত মানে পুষ্পাঞ্জলি ল'বৰ কাৰণে যাম আৰু এইটো হ'ল মন্দিৰৰ চৌপাশটো এতিয়া ধুনীয়াকৈ ময়ো চাকি বন্তি জ্বলাই আপোনালোকক লগ পাই আছোঁ ইয়াতে ধুনীয়াকৈ খুৰাই ইফালে পূজা অৰ্চনা কৰিলে পূজা কৰিলোঁ আৰু আমিও পূজা অৰ্চনা কৰিলোঁ লগতে পুষ্পাঞ্জলি ল'লোঁ থকা কিমান বছৰ হ'ল 1 বছৰ খুৰাই ধুনীয়াকৈ পুষ্পাঞ্জলি দিলে আৰু ফুল দিলে ধুনীয়াকৈ পূজা চূজা অৰ্চনা কৰিলোঁ এতিয়া আমি ঘৰলৈকে যাওঁ দিয়ক খুৰা ঠিক আছে আৰু ইফালে ধুনীয়াকৈ অলপ বজাৰ চজাৰ কৰি ল'লোঁ সেয়া ঘিউ তিল চেনি ইফালে শাক পাচলি মানে মন্দিৰত দিব এতিয়া অলপমান কিবা কানি খাওঁ এতিয়ালৈকে যিহেতুকে একো খোৱা হোৱা নাই ৰাতিপুৱাৰ পৰা খাই লৈ ঘৰত যাম দেখাইছোঁ আপোনালোকক এতিয়া ধুনীয়াকৈ ইয়াতে বহি লৈছোঁ অলপ পৰঠা খাওঁ খাই লৈ আকৌ ঘৰত যাম লগ পাই আছোঁ চাই থাকক এয়া দুটাৰে দুটা পৰঠা আহি গ'ল এতিয়া ধুনীয়াকৈ খাই বৈ আপোনালোকক লগ পাই আছোঁ চাই থাকক এতিয়া গাইজ খোজকাঢ়ি কাঢ়ি ঘৰৰ পৰা এই বিলাতী বগৰী খাই খাই গৈ আছোঁ মানে এয়া বহুতৰ ঘৰত গৈ আছোঁ তাতে আমি মানে প্ৰত্যেক বছৰে যোৱা হয় ন তাতে মানে ধুনীয়াকৈ পূজা পাতল কৰা হয় খটা খাবই গাইজ খুটা খাম বুলি ভাবিছোঁ মানে অকণমান খাম বুলি ভাবিছোঁ নহয় ই খাই বহুত খায় নাখাওঁ গাইজ আজি মানে এনে টেষ্টিং কৰি চাম কেনেকুৱা লাগে মানে এতিয়া ডাঙৰ হৈছোঁতো তাৰপাছত আজি মানে সেয়া গৈ আছোঁ মানে গোটেই ৰাতি সিহঁতৰ তাত পূজা হয় কিন্তু আমি খিচাৰি খাই ৰাতি 12টা এটামানত আহি যাওঁ আৰু ঘৰত আমি সেইকাৰণে খোজকাঢ়ি আহিছোঁ গাইজ এইফালে চাওক আমাৰ ৰাস্তা আমাৰ গাঁও এইখন আৰু এতিয়া আমি ধুনীয়াকৈ খোজকাঢ়ি গৈ আছোঁ চাই থাকক দেখাই আছোঁ এইফালে চাওক কি ধুনীয়া গ্ৰীণ আৰু এয়া পূৰা ড্ৰেইনেৰে পানী আহি আছে এইফালেও মানে চাৰিওফালে গ্ৰীণ আৰু এইটোৱে মানে বহুতৰ ঘৰ আমি আহি পালোঁ চাওকচোন মানে ধুনীয়া পৰিৱেশ আৰু মানে মজা লাগে ইয়াতে সেই গৰমৰ দিনততো মানে পূৰা ফৱাই বতাহ মাৰি থাকে মানে মজা লাগে ফেন নহ'লেও হয় আৰু ইয়াতে আহিলে ধুনীয়া লাগে আৰু এই ড্ৰেইনৰ পানী আজিকালি মানে দেখা পাব নোহোৱাই হৈছে বেছিভাগ এই পথাৰে চথাৰে মানে এই কি বুলি কয় খেতি বাতি হ'লে এতিয়া খেতি বাতি হৈছে কাৰণে ইয়াতে দিয়া হৈছে আপোনালোকক মানে এটা বস্তু দেখাম বুলি ভাবিছোঁ আপোনালোকে জেনেৰেলি মানে 3টা পাত দেখা পাইছে বেলপাতৰ ইহঁতে মানে পূৰা মানে বেলপাত ছিঙি আছে আৰু ইফালে যিহেতুকে এইটো মন্দিৰ আছে ইয়াতে পূৰা স্কিন টানি দিয়া হৈ গৈছে মানে অৰিজিনেলি ময়ো আচলতে 3টা পাতে দেখা পাইছোঁ কিন্তু আজি মানে লাইফত ফাৰ্ষ্ট টাইম 4টা পাত দেখা পাইছোঁ বেলপাতৰ কিছুমানে বোলে দেখা পাইছে নাজানো কোনে দেখা পাইছে কোনে দেখা পোৱা নাই কিন্তু মই মানে আজি লাইফত ফাৰ্ষ্ট দেখা পাইছোঁ চ' সেইকাৰণে মানে মোৰ ব্লগতো যিহেতুকে আজি কৰিছোঁ শিৱৰাত্ৰিৰ দিনাখন সেইকাৰণে সাঁচি থৈ দিওঁ বুলি কেনে ভিডিঅ'টো ময়ো কৰিলোঁ এইফালে চাওক জেনেৰেলি 3টা পাত দেখা পাইছে আপোনালোকে কিন্তু আগত দেখা পাইছেনে এইফালে চাগে আগত এইটো এটা পাত আৰু এইটো এটা পাত সেইটো পৰি গ'ল এই 3টাৰ লগত এইফালে এটা দেখা পাইছে এইটো 4টা হ'লনে আৰু এই 3টাৰ লগত এইফালে এটা দেখা পাইছে চাওক এইটো আগত 4টা আৰু এটাৰ মানে ভিতৰত এয়া মন্দিৰত মানে সোমাই দিলে এটা এইফালেৰে হৈ গৈছিল এইখিনি বস্তু যে এইফালেৰে এটা ওলাই গৈছিল মানে মন্দিৰত সোমাই থৈ দিছে যিহেতু মানে মন্দিৰত নোসোমাওঁ সেইকাৰণে দেখাব নোৱাৰিলোঁ মই আহি পাওঁতে দেৰি হৈ গ'ল ইহঁতে মানে বেলপাত বাচি থাকোঁতে দেখা পালে তো ফাৰ্ষ্ট টাইম দেখা পালোঁ আৰু গাইজ ভাল লাগিছে আৰু এইফালে তামোল কাটি আছে আমাৰ মেইন মহাৰাজে এইফালে চাক মোৰ লগত আহি কি কৰি আছে এইগিলা অ' বৌ ভাং দিছা নাই হা কিমান মান দিছা জোখ দিবা নোৱাৰো নিচা লাগব না নাংগে অকণমান খালি অকণমান মানে এইটো ভাঙৰ মানে ঘোটাৰ এইটো লাৰু হ'ব লাৰু ঘোটা নহয় ঘোটা লাৰু এইটো অকল লাৰু এইটো ঘোটাৰে লাৰু বনাই দিওঁ আমি অকণমান মই খাং দে এতিয়া খাব নোৱাৰি নহয় পূজা নোহোৱাকৈ এইটো এটা নুমাই থলোঁ ঘোটা কোনফালে এইফালে এইকেইটা কি কণী নেকি কণী নহয় এইকেইটা কিবা নিচা লাগিব গুটি নেকি কিবাহৰ গুটিচোন এইকেইটা ক'ব নোৱাৰি এইকেইটা দেখাবও নোৱাৰি এইফালে পুৰা মানে এইকেইটাৰ হেৰি এইখিনি লাৰু হ'ব ন এইটো ঘোটাৰ দিছ ইজ পাৰ্চনেল মেটাৰ গাইজ পেৰাৰ দৰে লাৰু হ'ব পেৰাৰ দৰে ফেৰা
মাছক মাৰিব লাগিছে যা কিয়া ও ধুঙাৰ কাৰণে আৰু চাং বৌ মুখখন দেখাই দি ইফালে অলপমান এইফালে আমাৰ বৌ দে সিহঁতৰ ঘৰতে আহিছো খাবৰ কাৰণে মানে প্ৰত্যেক বছৰে অহা যায় ন খাম বুলি আজি মানে খাম বুলি ভাবছো গাইছ অকমান যিহেতুকে লাইফত খাই পা নাই ন এইফালে করে ভাঙন নিচে লাগিল দেই জয় জয় কেনে করে রে ও তার নিচা লাগি আইছে নাকি হ্যাঁ ই শেষ ই বেলতি লাজি ই বেলতি লাজি ই বেলতি গাইস এইফালে পুরা পানি চানি নাইকিয়া হৈ গৈছে 30 লিটাৰ গাখীৰ নাব 30 লিটাৰ গাখীৰেৰে পগাই পগাই পুৰা এইফালে হাতা মাৰি থকা কেইটা মুৰ্গীখন চাম কি মাৰি থকা হাতা হেতা মাওনি আৰু এইফালে পুৰা একদম গালতে বৰছে চাক ৰঙা হৈ গৈছে এইকেইটা হ'ল হেতা মাওনি মানে পুৰা ঘিউ খানি থকা হৈছে ইয়াতে লাৰু কেইটা থোৱা যাব মানে পেৰা পেৰা পেৰাই হ'ব এইবিলাক হাত পুৰা যায় চাক গাইছ খুটা বনাই বগা মাংস জংক ওলাই ভালে হৈছে মই নবনালে ভালে হৈছে এতিয়া মানে আপোনালোকে যে দেখা পাইছিলে মানে খুটাটো বনাই থকা সেইটো মানে একদম যিহেতু পেৰা পেৰা টাইপ বনাব মানে পুৰা একদম পেৰাৰ নিচিনা লাগিছে খাই মই অলপমান চেলকি চালো আৰু মনে মনে এতিয়া বনাব দিছে মানে বনোৱা যাব কেনেকে পেৰাই বনাই নে লাৰুৱে বনাই দেখাই আছো মানে খুটা টাইপ আৰু এইটো মানে ডাইৰেক্ট খুটা নহয় লাৰু হ'ব দেখাই আছো দেই বনাই বনাই মানে মনে মনে খাই থাকিম দেখাই আছো এফালে বাবা ভান্ডাৰী এয়া ফাইনালি গাইস লাৰু হৈ গ'ল এইফালে বৌ মানে লাৰু কেইটা মিলাই আছে আমাৰ মানে অলপমান থেপেৰা থেপেৰি হৈছে তো বৌ মানে ধুনীয়া কৰি আছে আৰু এইফালে পুৰা শেষ লাৰু হোৱা গাইস বনালে গুতে খাদনা দুটা খালে খানা গাইস নাপাই বুলি খাবা কে মিছা কথা ক পাপি আৰু এইফালে পুৰা চাক এইফালে তাৰ পিছত আৰু এইফালে এইকেইটা মানে অলপমান থেপেৰা থেপেৰি হৈছে ভাল কৰিব লাগিব এহেতক চেলকি দিছো নেকি হাতখন চেলকি দি বনাই মেলি হ'ল এতিয়া অলপ পাছতকে যিহেতুকে লাৰু কেইটা মানে মন্দিৰত আগবঢ়োৱা হ'ব সেইকেইটা বনোৱা হ'লে আমি ধুনীয়াকৈ খাম খাই লৈ আপোনালোকক দেখাই আছো চাই থাকিব গাইছ এইখিনি লৈ লৈছো মানে এইখিনি সৰুৰ পৰা ৰুকি অকণমান লৈ লৈছো আৰু এইটো মানে যাত্ৰা আৰু বাদমে পিকচাৰৰ অভিব্যক্তি হে গাইস এতিয়াই তাই ইংৰাজী ভুল হৈছে নাখাওতে আৰু বাকি আছে পিকচাৰ মুনুক কান্দিছে মুনি খাম বুলি কৈছিল মুনি খাম বুলি কৈছিল মাত তাইক সেইটো গাইছ এইফালে কান্দি আছে খুটা খাব নাপায় গাইছ কান্দি আছে মনু খোৱা অকণমান মনু খাই দিয়া অকণমান পাই দিয়া খাব এতিয়া আমি খাই আছো লোৱা খোৱা গাইছ তাইকো খুৱাই দিলে এনেকুৱাকৈ বেলতি থাকক আৰু গাইছ একো দেখাই যোৱা নাই গাইছ আৰু এইফালে পৰা ৰাতিৰ আহাৰৰ মানে যোগাৰ পাতি হৈ আছে গাইছ স্টাৰ্ট বাবু তোমাৰ নামটো কি আৰু তোমাৰ নামটো কি বাবু কি দাস ৰাজীৱ দাস ক'ত ঘৰ বগীবাৰী ক'ত আৰু তোমাৰ দেউতাৰ নাম কি মাৰ নাম জয়া দাস অঁ খবৰ ভাল দেউতা গান গাই দিছে মোবাইলত বাবু তুমি এটা গান গাই দিয়া আৰু এইফালে আমাৰ এইকেইটা এইটোক চাওক তামোলে দিয়া উঠৰঙা কৰিছে আৰু চকুকেইটা চাই আইলেছ কেইডাল সি লগোৱা নাই অৰিজিনেলি ধুনীয়া আৰু এইফালে পুৰা
মন্দিৰত পূজা আৰু এইফালে পৰা বৈঠক হৈ আছে বৈঠক ফল মূল কাটি আছে পুৱাই পুৱাই বৈঠক শেষ কৰিলোঁ শেষ কৰি এতিয়া আহিছে আয়তী মানে আমাৰ গাঁৱৰে নামতি দল আহিছে আৰু ইয়াৰেও বহুতো কাষৰো আহিছে এতিয়া ধুনীয়াকৈ নাম চামো শেষ হ'ল গোৱা আমি সেয়া হাতত পলিথিন ল'লোঁ এতিয়া প্ৰসাদ খাম প্ৰসাদ খাই বৈ ধুনীয়াকৈ ঘৰলৈকে যাম যিহেতুকে গাইছ ৰাতিও হৈছে বহুত টোপনি লাগিছে তো অলপ পাছতকৈ লগ পাই আছোঁ আৰু এই লগ পাই গ'লোঁ এতিয়া ধুনীয়াকৈ প্ৰসাদ খাই মেলি আমি সকলোৱে খিচাৰি খাবৰ কাৰণে বহি গ'লোঁ আৰু খিচাৰিত কি যোগাৰ আছে সকলো দেখাইছোঁ চাওক চাওক চব্জি খিচিৰি বিলাহীটো খাই লৈ কেনে লগ পাই আছোঁ বহুত টোপনি লাগিছে গাইছ এতিয়া খিচিৰি খাই ল'লোঁ খাই লৈ কেনে এতিয়া ঘৰত যাওঁ ৰাতিও হ'ল আজিলৈ বাই বাই গুড নাইট টেক কেয়াৰ দেই ভূতৰ টপলাটো দি